নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ আৰু খিলে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে কি ধুনীয়াকৈ খুব ধুনীয়াকৈ প্ৰেক্টিছ কৰি আছে বৰ্তমান মই উপস্থিত আছোঁ ছৈখোৱাৰ হিন্দী হাইস্কুল যিখন তাৰ খেলপথাৰত আছোঁ ইয়াতে ছৈখোৱা কিক বক্সিং এণ্ড কেৰাটে একাডেমীত খুব ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলে প্ৰেক্টিছ কৰি আছে আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল ফাৰ্ষ্ট ইণ্ডিপেণ্ডেন্স অপেন নেশ্যনেল কেৰাটে কম্পিটিশ্যন 2024 যিটো শিলিগুৰিত হৈছিল তাত সেই প্ৰতিযোগিতাখনত অসমৰ হৈ এই দলটোৱে প্ৰতিনিধিত্ব কৰি একদম প্ৰথম দল হিচাপে পৰিগণিত হৈছে গোটেই দলটো আচলতে প্ৰথম স্থান তেওঁলোকে অধিকাৰ কৰিবলৈ সক্ষম হৈছে আৰু তাৰে একাংশ ছাত্ৰ ছাত্ৰী আমাৰ সৈতে উপস্থিত আছে আৰু একাংশবিলাক দূৰ থকাৰ কাৰণে আহিব পৰা নগ'ল নহয় জানো তোমালোকৰ একাডেমীখনৰ নাম কি আছিলে ছৈখোৱা কাৰাটে এণ্ড কিক বক্সিং ছৈখোৱা কাৰাটে এণ্ড কিক বক্সিং একাডেমী এখন স্থাপিত কেতিয়া হৈছিলে আমাৰ স্থাপিত হৈছিল 2017 চনৰ পৰা 2017 চনৰ পৰা খুব ধুনীয়াকৈ তেখেতলোকে ইয়াত শিকাই আছে আৰু অঞ্চলটোৰ বিভিন্ন ছাত্ৰ ছাত্ৰী আহি ইয়াতে এই হিন্দী হাইস্কুলৰ খেলপথাৰত খুব ধুনীয়াকৈ তেখেতলোকে প্ৰেক্টিছ কৰি আছে তেখেতলোকৰ ৰিলেক্স পজিশ্যনত আহিবলৈ কোৱা মানে যিহেতু ভাগ কৰি দিওঁ আৰু মই যদি কওঁ এগৰাকী হয় পুনম চেত্ৰী প্ৰত্যেকগৰাকী আচলতে দেখিছে মেডেল চবৰে লাগি আছে তোমাৰ নামটো কি পুনম চেত্ৰী কেইটা দুটা মেডেল পাইছা কি ইভেণ্টত পাইছা কাটা আৰু কুমেটো আচ্ছা আৰু তোমাৰ নামটো কি খুচি মাহাতো তুমি পাইছা মেডেল এইটো কি মেডেল এইটো চিলভাৰ নে ব্ৰঞ্জ মেডেল দেখিছে আপোনালোকে প্ৰত্যেকগৰাকীয়ে মেডেল পাইছে তোমাৰটো চিলভাৰ নেকি কি নাম তোমাৰ নেহা মাঝি তো তোমাৰ কোনটো হেৰিত পাইছিলা ইভেণ্টত কাটা আচ্ছা তোমাৰ নামটো কি আছিলে নিশিতা নমচুদ্ৰ দেখিছে আচলতে আটাইকেইগৰাকীয়ে মানে সৰহভাগে যিসকলে খেলিবলৈ গৈছিলে তাৰ সৰহভাগে ইতিমধ্যে মেডেল পাইছে আৰু আমাৰ লগত কোচবিলাকো আছে যিসকলে ইয়াত মানে একাডেমীখন চলায় লগতে আপোনাৰ শিশুটোক বা আপোনাৰ ঘৰৰ ল'ৰাটোক বা ছোৱালীগৰাকীক ইয়াতে যদি আপোনালোকে এই কেৰাটে একাডেমীখনত কেৰাটে শিকাব বিচাৰে আপোনালোকে লৈ আহিব পাৰিব ছৈখোৱাৰ হিন্দী স্কুলৰ এখন খেলপথাৰত ইয়াতে খুব ধুনীয়াকৈ সপ্তাহত 3 দিন শিকায় আৰু কি শিকায় বেচিকেলি কাৰাটে শিকায় হয় কাৰাটে শিকাওঁ আৰু বেচিকেলি হেতৰ যোনটো মানে এতিয়াতো জানিছে যিটো পৰিস্থিতি হৈ আছে আমাৰ দেশত বিভিন্ন দেশত কলিকতাতে এতিয়া ইমান ডাঙৰ ঘটনাটো হৈ গৈছে সেইটো বিষয়ত মানে ছোৱালীবিলাকক বেছি মানে শিকাবলৈ আমি চেষ্টা কৰোঁ মানে কাৰাটেটো মানে চেল্ফ ডিফেন্স নিজৰ চেল্ফ ডিফেন্সটো সেইটোৱে আপোনালোকে গম পাইছে যিহেতু চেল্ফ ডিফেন্স আত্মৰক্ষাৰ কাৰণে আজিকালি কিমান বেছি প্ৰয়োজন হৈ পৰিছে এইটো আচলতে এটা খেল হয় কিন্তু এই খেলৰ মাধ্যমেৰে কিন্তু আত্মৰক্ষাও কৰিব পাৰে তাৰ গোটেই প্ৰক্ৰিয়াটো ইয়াতে শিকোৱা হয় আচলতে আৰু দুগৰাকী কোচ আছে মোৰ লগত তোমাৰ নামটো কি আছিলে নমস্কাৰ মোৰ নাম চালু শৰ্মা হয় ইয়াতে কেইটা বজাৰ পৰা দিয়া হয় হেৰিটো এই স্কুল শেষ হোৱাৰ পিছত কেতিয়াবা 3:30 পৰা হয় কেতিয়াবা 3টা বজাৰ পৰা হয় আচ্ছা কিবাৰে দিয়া হয় শুকুৰবাৰ শনিবাৰ আৰু দেওবাৰ সপ্তাহত 3 দিন হয় সপ্তাহত 3 দিন হয় আচ্ছা তোমাৰ নামটো কি আছিলে মোৰ নাম ৰজি কলিতা তোমালোকে ইয়াতে শিকোৱা হয় তোমালোকে ক'ত শিকি আহিছিলা আমি মানে ফাৰ্ষ্টত চৰকাৰী স্কুলত শিকিছিলোঁ তাৰপিছত ছাৰৰ লগত প্ৰাইভেটকৈ শিকাৰ পাছত তাৰপিছত মানে ছাত্ৰ ছাত্ৰীবিলাকে শিকোৱা আচ্ছা সপ্তাহত 3 দিন শিকোৱা নহয় আৰু ইয়াত যিহেতু এখন বিদ্যালয়ৰ শিক্ষক এগৰাকী আছে বিশ কিশোৰ ছাৰ নমস্কাৰ জনাইছোঁ প্ৰথমতে ইমান এটা সাফল্য আৰু আপোনালোকে ইমান এটা সুযোগ দিলে তেখেতলোকক যাতে এই ধুনীয়াকৈ এইখন ব্যৱহাৰ কৰক কি ক'ব আজি কেনেকুৱা লাগিছে আজি আমি সফল হৈছোঁ ভাবিছোঁ কাৰণ ষ্টাৰ্টিং আমি 2013-14 শিক্ষাবৰ্ষত ইয়াৰ আৰম্ভ কৰিছিলোঁ মানে গাৰ্লছ কাৰণে আছিলে চেল্ফ ডিফেন্স কোৰ্চ আছিলে তো মই নিজাববীয়াকৈ আয়োজন কৰিছিলোঁ তাৰপিছত তাৰ আজি পৰিণামটো পাইছে ভাল লাগিছে মানে কম্পিটিশ্যনখনত আচলতে তেখেতলোকে অল অভাৰ ইণ্ডিয়াৰ ভিতৰতে যিকেইখন ষ্টেটে পাৰ্টিচিপেট কৰিছিলে তাৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে গোটেই দলগতভাৱে নহয় জানো হয় সমাজ আৰু সংস্কৃতিৰ লগত ছৈখোৱাৰ বিশেষভাৱে জড়িত আমাকো বহু সময়ত ছাৰে বিভিন্ন কথাৰে অনুপ্ৰাণিত কৰি আহিছে আৰু এগৰাকী শিক্ষক আছে এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাৰ কেনেকুৱা লাগিছে বৰ ভাল লাগিছে এই খবৰ পাই মই বৰ আনন্দিত হ'লোঁ আমাৰ এই অঞ্চলৰ কাৰণে বৰ মানে সুখবৰ হয় ছাৰ আৰু মই আশা কৰিছোঁ ভৱিষ্যতে আৰু নতুন প্ৰজন্মই এইটো শিকি আৰু এই অঞ্চললৈ ইয়াতকৈ বেছি মেডেল আনিব আৰু অসমৰ
নাম আগলৈ উজলাব। ধন্যবাদ জনাইছোঁ ছাৰ। বিশেষকৈ এটা কথা ক'ম, ছাৰহঁতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ছাৰহঁতে ইমান এটা ধুনীয়া ঠাইকণ দিছে আৰু ছাৰে বহুত দেৰিলৈকে আছে। এইখন বিদ্যালয়খনৰ কেম্পাছটো খুব আটক ধুনীয়া, লগতে বিদ্যালয়খনৰ গেট ছেটবিলাকো প্ৰায় বন্ধ থাকে। ইয়াতে খুব ধুনীয়াকৈ তেখেতলোকে প্ৰেক্টিছ কৰিব পাৰে আপোনালোকে। আৰু সুপ্ৰিয়া ভণ্টি আমাৰ মাজত আছে কোচ হিচাপে। সুপ্ৰিয়া, তুমি নিজেও খেলা? হয়, মই নিজেও খেলোঁ। মেডেল আনিছা এবাৰ? হয়, মেডেল পালা? মই কাটাত পাইছোঁ ব্ৰঞ্জ আৰু কুমাইটত পাইছোঁ ব্ৰঞ্জ। গতিকে আমাৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। ধন্যবাদ। আৰু এইটো কেৰেটেত মানে তোমাৰ তুমি যে কৈছিলা ছেল্ফ ডিফেন্সৰ লগতে স্বাস্থ্যৰ ভাল থকা কথা, লগতে কেৰিয়াৰ ক্ষেত্ৰতো আগবাঢ়িবলৈ সুবিধা হয়। হয়, কেৰিয়াৰ ক্ষেত্ৰতো আগবাঢ়িব পৰা যায়। ইয়াত মানে কম্পিটিশ্যনবিলাক হৈ থাকে নেকি অল অভাৰ ইণ্ডিয়াত? মানে বিভিন্ন কম্পিটিশ্যন হৈ থাকে ন? তাৰপিছত লগতে আৰু এটা কথা, ইয়াত ফিজবিলাক কেনেকৈ লোৱা হয়? ফিজবিলাক আমি মান্থলি ফিজ লওঁ, মানে 350কৈ লওঁ, আৰু এডমিশ্যন ফিজ 700। আৰু মানে সপ্তাহত কেইদিন শিকোৱা? সপ্তাহত 3 দিন, শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰ। প্ৰায় মানে 3টা বজা নে 4টা কেইটা বজাৰ পৰা শিকোৱা? আমি স্কুল ল'ৰা ছোৱালীবিলাকে যোনটো সময় সুবিধা মানে মিলাই লওঁ। এতিয়া বিশেষকৈ আমি 3:30টাৰ পৰা কৰাই আছোঁ। আৰু বিশেষকৈ মই কথাটো কওঁ যে কৈ আছোঁ, আমি ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষৰ সাধনৰ বাবে আৰু তেখেতলোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নতিৰ বাবে বিভিন্ন ধৰণৰ আজিকালি বহুতে কোনোবাই ফুটবল খেলে, কোনোবাই ক্ৰিকেট খেলে, আৰু যিসকলে ইয়াত আহিব বিচাৰে, মই পুনৰবাৰ কৈছোঁ, তেখেতলোকৰ তোমাৰ যিটো অৰ্গেনাইজেশ্যন আছে ওপৰত, সেইটোৰ নাম কি আছিলে? ফাৰ্ষ্ট ইণ্ডিপেণ্ডেন্স ডে অপেন কাৰাটে নেশ্যনেল চেম্পিয়নশ্বিপ। সেইটো তোমালোকে পাৰ্টিচিপেট কৰি আহিছা। তোমালোকৰ এছ'চিয়েশ্যনখনৰ নামটো সুধিছোঁ। আমাৰ এছ'চিয়েশ্যনখনৰ নাম হৈছে অল আছাম চটুকান কাৰাটে ডো এছ'চিয়েশ্যন। তাৰ মানে হেৰিত চাৰ্টিফিকেটবিলাক দিয়া হয়? হয়। আৰু বাহিৰৰ পৰা কেতিয়াবা ইভেণ্টবিলাকত ইয়াৰ পৰা লৈ যোৱা হয় নেকি? বেলেগ আমাৰ অসমৰ ভিতৰত ইভেণ্টবিলাক হ'লে মানে যোৱাৰ সুবিধা আছে? হয়, আছে। খুব ধুনীয়া কথা। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক ডিষ্ট্ৰিক্ট লেভেলত বা ৰাজ্যিক লেভেলত প্ৰতিনিধিত্ব কৰিবলৈ ইয়াৰ পৰা এইখনৰ পৰাই লৈ যাব পাৰিব। আৰু বাৰে বাৰে কৈ আছোঁ, মই আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল, আজি এইখন খেলপথাৰৰ পৰাই, এই চৌহদটোৰ পৰাই আচলতে অসমৰ হৈ প্ৰতিনিধিত্ব কৰি সমগ্ৰ ভাৰতৰ ভিতৰতে আচলতে যিকেইখন ষ্টেটে তাত প্ৰতিনিধিত্ব কৰিছিল, তাৰ ভিতৰত শিলিগুৰিত যিখন হৈছিল কম্পিটিশ্যন, তাত এই অসমৰ দলটোৱে আচলতে প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। আৰু ক'ৰ ছাত্ৰ ছাত্ৰী আছিল? আমাৰ তিনিচুকীয়াৰ, আমাৰ অসমৰ হয়, আমি তিনিচুকীয়াৰ হৈ গৈছিলোঁ। আৰু আমাৰ এখন একাডেমি আছিলে, আৰু এখন একাডেমিৰ পৰাই আমি গৈছোঁ। এখন একাডেমিৰ পৰা গৈছা? হয়। তালাপৰ গৈছিলোঁ, আৰু গৈছিলোঁ আমি ৰূপাই আৰু তালাপৰ। হয়। ৰূপাই আৰু তালাপৰ আছে বুলি কৈছে। বিশেষকৈ আমি যিহেতু আমাৰ চৈখোৱা আশে পাশে ঘৰ, গতিকে বিশেষকৈ আমি চৈখোৱা অঞ্চলৰ যিখিনি ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালী ইয়াত প্ৰেক্টিছ কৰি আছে, সেইখিনিকে দেখাইছোঁ। আৰু এটা কথা কওঁ, আপোনাৰ বাৰে বাৰে কৈ আছোঁ মই যে আজিকালি যুগত ছেল্ফ ডিফেন্সৰ কথাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। আপোনালোকে যদি আপোনাৰ ল'ৰা ছোৱালীক ছেল্ফ ডিফেন্স শিকাব বিচাৰে, খেলৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব বিচাৰে, কাৰণ এইটো এটা খেল হয় আচলতে, তাৰ খেলৰ মাজেদি ছেল্ফ ডিফেন্সো হয় আৰু শাৰীৰিক মানসিক স্বাস্থ্যৰ খুব ধুনীয়া উন্নতি হয়। গতিকে পুনৰবাৰ কৈ আছোঁ, ইয়াত যদি আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীবিলাকে এডমিশ্যন দিব বিচাৰে, এডমিশ্যন দিব পাৰে। আজিৰ ভিডিঅ'টো এইখিনিতে আছিলে, আৰু খুব ধুনীয়া এটা, তোমালোকেও ইমান ধুনীয়া এটা মানে একাডেমি চলাই থকাৰ বাবে যিহেতু উদীয়মান যুৱতী ওলাই আহিছে, গতিকে ভৱিষ্যত উজ্জ্বল হওক। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। লগতে আৰু দুগৰাকী কোচ যিহেতু আমাৰ আছেই, তেখেতলোকেও শিকাই আছে। তেখেতলোকৰ ইমান এটা সবল প্ৰচেষ্টাৰ ফলতহে আজি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আটাইকেইগৰাকীয়ে খুব ধুনীয়াকৈ শিকাইছে কাৰণেহে আচলতে তোমালৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। আৰু তোমালৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে ছাৰহঁতে ইমান ধুনীয়া ঠাইকণ দিলে, গতিকে ছাৰসকলকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰায়খিনিয়ে খুব ধুনীয়াকৈ মেডেল আৰু চাৰ্টিফিকেট খুব ধুনীয়াকৈ পাইছে, আৰু এই চাৰ্টিফিকেটখনে ভৱিষ্যতৰ জীৱনত তেখেতলোকে ইভেণ্ট খেলাৰ ক্ষেত্ৰতে হওক বা অন্যান্য খেলবিলাকত যিবিলাকত আগবাঢ়িব, সেইবিলাকৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব, নহয় জানো সুপ্ৰিয়া? হয়। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। আৰু যদি আপোনালোকে ইয়াত এডমিশ্যন কৰাব বিচাৰে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক, আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক, গতিকে ইয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব। যোগাযোগৰ ডিটেইলছ মই আপোনালোকক দি দিম। ধন্যবাদ।